নমস্কাৰ আপোনালোকে চাই আছে অসম বিশেষ আজি আশা কৰিছো যে প্ৰত্যেকজনে খুব সুন্দৰকৈ খুব পৰম্পৰাগতভাৱে আপোনালোকে অসমীয়া ৰঙালী বিহু পালন কৰিলে কিন্তু এতিয়া হৈছে সময় পঢ়ালৈ উভতি অহাৰ কাৰণ কি আপোনালোকে গম পাইছে ইতিমধ্যে যে এপিএছচিয়ে আহিবলগীয়া চিচিৰ নটিফিকেশ্যন ইতিমধ্যে মুকলি কৰিছে আৰু এইবাৰ কম্পিটিশ্যন যথেষ্টখিনি টাফ হ'বলৈ পাৰেগৈ গতিকে আমি চেষ্টা কৰিম অসম বিশেষতো যিবোৰ এইবাৰ আহিবলগীয়া প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট টপিকছ আছে তাক কভাৰ কৰিম খুব ধুনীয়াকৈ আপোনালোকৰ কাৰণে প্ৰেক্টিছ কৰাম MCQs আৰু মেইনছৰ এটা কুৱেশ্যন থাকিব কিন্তু যিসকলে কিয়নো বহুতো এনেকুৱা ছাত্ৰ ছাত্ৰীও আছে যোনে অহাবাৰৰ কাৰণে প্ৰস্তুতি কৰি আছে তেওঁলোকে মেইনছৰ এনচাৰ ৰাইটিংটো কণ্টিনিউ কৰিব পাৰে কিন্তু যিসকলে প্ৰিলিমছ দিব এই বছৰ তেওঁলোকে মেইনছৰ এনচাৰটো নিলিখিলেও হ'ব কিন্তু MCQ যিখিনি আছে প্ৰশ্নবোৰৰ আমি চেষ্টা কৰিম ভিডিঅ'টো পজ কৰি তাতেই কমেণ্ট ছেকশ্যনত আপোনালোকে MCQটো ছল্ভ কৰিব আৰু ডেছক্ৰিপশ্যন ছেকশ্যনত তাৰে এক্সপ্লেনেশ্যনো পাব আৰু আমাৰ এপ্লিকেশ্যনতো গৈ আপোনালোকে এই MCQসমূহ তাৰে ছল্ভ কৰি উত্তৰবোৰ সংগ্ৰহ কৰিব পাৰিব আজি আমি 4টা বিশেষ টপিক আপোনালোকলৈ আনিছোঁ আসামছ টাইগাৰ ৰিজাৰ্ভ অসমৰ যিখিনি বিশেষকৈ 4খন টাইগাৰ ৰিজাৰ্ভ আছে অসমত সেই টাইগাৰ ৰিজাৰ্ভকেইটাৰ কি অৱস্থা চলি আছে তাতে কি অলপ মানে এটা এনেকুৱা শ্বৰ্টেজ ক্ৰিয়েট হৈছে যাৰ কাৰণে আমাৰ কিজানি অকণমান ডিপাৰ এনালিচিছ দৰকাৰ অনুভৱ হৈছে তাৰে বিষয়ে আমি ডিছকাশ্যন কৰিম মেঘালয়ৰ 2টা অফিচিয়েল লেংগুৱেজ আৰু এডিশ্যন কৰা হ'ল কিন্তু তাৰে লগতে আমি চেষ্টা কৰিম যিহেতু APSC আহি আছে অসমৰ অফিচিয়েল লেংগুৱেজ কোনকেইটানো বৰাক উপত্যকাত কিবা বেলেগ আমাৰ অফিচিয়েল লেংগুৱেজ আছে নেকি গতিকে তেনেকুৱাকৈ আমাৰ যিবোৰ অসম স্পেচিফিকো তাৰে লগত ৰিলেটেড নিউজ আছে কভাৰ কৰিবলৈ চেষ্টা কৰিম এডভান্স ATC এয়াৰ ট্ৰেফিক কণ্ট্ৰল এট ডিব্ৰুগড় এয়াৰপৰ্ট গতিকে ডিব্ৰুগড় এয়াৰপৰ্ট বা মোহনবাৰী এয়াৰপৰ্ট বুলি আপোনালোকে জানিছিলে কিন্তু তাক ৰিনেম কৰি এতিয়া ডক্টৰ ভূপেন হাজৰিকা বিমানবন্দৰ বুলি আমি নামাকৰণ কৰিছোঁ গতিকে তাৰে এই এডভান্স ATC চিষ্টেমটো কি হয় তাৰ বিষয়ে আমি অকণমান চাবলৈ চেষ্টা কৰিম আৰু এটা নতুন স্পিচিছ চাইটোডাক্টিলাছ ৰাইমোনা নেচেছ মোৰ প্ৰনাউন্সিয়েশ্যনটো অকণমান যদি ভুল হৈছে ক্ষমা কৰিব এই 4টা নিউজ আমি আজি চাবলৈ চেষ্টা কৰোঁ এই শেষৰ নিউজটো আহি যাব পাৰে কাৰণ কি CM ছাৰে নিজে টুইট কৰিছিলে গতিকে খুব এটা ইম্পৰ্টেণ্ট নিউজ বুলি মই ভাবোঁ আচ্ছা প্ৰথমটো টপিক টাইগাৰ ৰিজাৰ্ভছ ইন পেৰিল এজ চেণ্টাৰ স্লেছেছ ফাণ্ডিং চাওক প্ৰত্যেকটো আমাৰ ৰাষ্ট্ৰীয় উদ্যানে হওক বা যি টাইগাৰ ৰিজাৰ্ভ আছে আমি মেইনটেনেঞ্চ এটা কৰিব লাগে তাতে বহুতো ৰিপেয়াৰ ৱৰ্কছ থাকে তাৰে বহুতো ভেহিকলছ থাকে ৱেয়াৰ হাউচেছ থাকে বা ক'ৰবাত গছ বিৰিখ ভাঙি পৰি যায় এতিয়া বাৰিষাৰ কাল আপোনালোকে গম পায় গতিকে সেই গছ বিৰিখবোৰ যদি জীৱ জন্তুৰ যিবোৰ যাতায়াতৰ ৰাস্তা সেই ৰাস্তাৰ মাজত যদি আহি পৰিছে তেনেহ'লে তেওঁলোক তাতে অসুবিধা হয় তেওঁলোকৰ কাৰণে সেইবোৰৰ ক্লিয়াৰেঞ্চ কৰিব লগা হয় বাট ক'ৰবাত যদি বোলে বেছি বৰষুণৰ কাৰণে বোকা হৈ গৈছে ভৰিবোৰ ফচি তেওঁলোকে ফ্ৰীলি মুভ কৰিব নোৱাৰে তাৰে কাৰণে আমি তাতে লেণ্ড ফিলিং কৰিব লগা হয় তো এটা মেইনটেনেঞ্চৰ খৰচ থাকে প্ৰত্যেকটা টাইগাৰ ৰিজাৰ্ভৰে এতিয়া অসমত যদি পৰিস্থিতিটো চাই আমাৰ পোনপ্ৰথমে 4খনকৈ টাইগাৰ ৰিজাৰ্ভ ডিক্লেয়াৰ্ড আছে যোৱাবাৰো APSCত সুধি দিছিলে যে কোনটো টাইগাৰ ৰিজাৰ্ভ কেতিয়া ডিক্লেয়াৰ হৈছিলে স্পেচিফিকেলি কাজিৰঙা নেশ্যনেল পাৰ্কৰ ক্ষেত্ৰত আহিছিলে তো কাজিৰঙা নেশ্যনেল পাৰ্ক ৱাজ ডিক্লেয়াৰ্ড এজ এ টাইগাৰ ৰিজাৰ্ভ ইন 2006 তাৰে লগত মানস নেশ্যনেল পাৰ্ক 2007-08 ওৰাং নেশ্যনেল পাৰ্ক 2016 আৰু নামেৰি নেশ্যনেল পাৰ্ক 1999-2000 গতিকে এনেকুৱাকৈ আপোনালোকে মনত ৰাখিবলৈ ক'ত আছে এবাৰ জানি থৈ দিয়াটো উচিত মানস ইয়াতে আছে ঠিক আছে নামেৰি ইয়াতে আছে কাজিৰঙা ইয়াতে আছে ওৰাং ইয়াতে আছে ঠিক আছে দিছ ইজ মানস দিছ ইজ ইয়ৰ ওৰাং দিছ ইজ ইয়ৰ নামেৰি এণ্ড দিছ ইজ ইয়ৰ কাজিৰঙা ঠিক আছে এই 4খন আমাৰ নেশ্যনেল পাৰ্ক টাইগাৰ ৰিজাৰ্ভ ষ্টেটাছত গণ্য কৰা হয় গতিকে ইয়াতে দেখা পোৱা হৈছে দিজ ৰিজাৰ্ভছ আৰ ফেচিং একিউট ফাইনেন্সিয়েল ষ্ট্ৰেছ কিয় ডিলেড এণ্ড ৰিডিউচ চেণ্ট্ৰেল ফাণ্ডিং আৰু তাৰ লগত বাজেট কাটছ আণ্ডাৰ প্ৰজেক্ট টাইগাৰ এণ্ড এলিফেণ্ট আমাৰ যি প্ৰজেক্ট টাইগাৰ আৰু এলিফেণ্ট তাৰে কাৰণেও এটা ফাণ্ড আহিছিলে যিহেতু এই কেইখন টাইগাৰ ৰিজাৰ্ভত টাইগাৰৰ সংখ্যাৰ লগতে আমি হাতী বা এলিফেণ্টটো দেখা পাওঁ তেওঁলোকৰ কাৰণেও ইয়াতে ফাণ্ডিং আহিছিলে কিন্তু এতিয়া চাওকচোন কি হৈ আছে পৰিস্থিতিটো এনেকুৱা হৈছে যে এই প্ৰজেক্ট টাইগাৰ এলিফেণ্টটো যেতিয়া মাৰ্জ কৰি এটা ছিংগল চেণ্ট্ৰেলি স্পনচাৰ্ড স্কিম কৰি দিয়া হ'ল তেতিয়া কি হ'ল এই নেশ্যনেল টাইগাৰ কনজাৰ্ভেশ্যন অথৰিটিৰ আণ্ডাৰত যিটো ইমপ্লিমেণ্টেশ্যন হয় তাতে কিছুমান ফাণ্ড ৰিলিজৰ ডিলে দেখা পোৱা হৈছে এই ডিলেবোৰ কিমান কেনেকুৱা চাওকচোন আপোনালোকে চেষ্টা কৰক কাজিৰঙাত ৰিকুৱাৰমেণ্ট অফ ফাণ্ডছ ইজ এৰাউণ্ড 50 crores মানে ফাণ্ড ৰিলিজৰ প্ৰচেছটো কেনেকুৱা আপোনালোকে বুজি লওক পোনপ্ৰথমে ষ্টেট গভৰ্ণমেণ্টছবিলাকক
সোধা হয় যে আপোনালোকৰ তাত কিমানখন টাইগাৰ ৰিজাৰ্ভ আছে বা নেশ্যনেল পাৰ্ক আছে তেওঁলোকৰ কাৰণে কিমান ফাণ্ড লাগে তেওঁলোকে তাৰপিছত ষ্টেট গভৰ্ণমেণ্টে আকৌ সেই টাইগাৰ ৰিজাৰ্ভখনৰ অথৰিটিক সোধে তেওঁলোকে এটা বাজেট ৰিলিজ কৰে সেইটো চেণ্ট্ৰেলৰ তাত যায় চেণ্টাৰে তাৰপিছত সেইটো বাজেটত ইউনিয়ন বাজেটত এল'কেট কৰে বাজেটৰ পৰা যিমান পাছ হ'ল তাৰপিছত সেই ফাণ্ডটো ৰিলিজ কৰা হৈছিলে আগতে এতিয়া ৰিলিজৰ প্ৰচেছটো চেঞ্জ হৈছে মই ৰিলিজৰ ক্ষেত্ৰতো আপোনালোকক বুজাবলৈ চেষ্টা কৰিম কিন্তু পোনপ্ৰথমে শ্বৰ্টেজটো বুজি লওক কিমান এটা মানে হিউজ শ্বৰ্টেজ এটা হৈ আছে 50 crores-ৰ ৰিকুৱাৰমেণ্ট যদি হয় ইয়াতে চেংচন কৰিছে তাৰে 18 crore মাত্ৰ মানে ষ্টেটে ক'লে যে আমাক 50 কোটি টকা লাগে কিন্তু বাজেটত চেংচন কিমান হ'ল 18 কোটি মাত্ৰ আৰু সেই চেংচনৰ ভিতৰতো 8 কোটিতকৈও কম টকাহে ইয়াতে ৰিলিজ কৰা হৈছে মানে চেংচন কৰা পইচাটো বাজেটত যিখিনি চেংচন কৰি দিছে যে কাজিৰঙা নেশ্যনেল পাৰ্কে ইমানখিনি বা কাজিৰঙা টাইগাৰ ৰিজাৰ্ভে এই 18 কোটি টকা পাব লাগে কিন্তু তাৰে পোৱাৰ ভিতৰতো 8 কোটিতকৈ কমহে ৰিলিজ কৰা হৈছে গতিকে দিছ ইজ আ প্ৰব্লেম ঠিক তেনেদৰে মানসত আমি চাওক ৰিকুৱেষ্ট কৰিছিলোঁ কমেও 5 কোটি টকা কিন্তু তাৰে কমেও 50 লাখ টকাহে ৰিলিজ কৰা হৈছে ছেইম ৱে ওৰাঙত 2.5 কোটি মান লগা হৈছিলে কিন্তু 16 লাখ টকা ঠিক আছে আৰু নামেৰিৰ ডেটাটো আমি এক্সেক্টলি পোৱা নাই কিন্তু চিমিলাৰ শ্বৰ্টেজ ইয়াতে দেখা পোৱা গৈছে আপোনালোকে সুধিব যে ইমান টকা কিয় লাগে চাওক ইয়াতে বহুতো কিছুমান চাৰ্ভিলেঞ্চৰ কামৰ কাৰণে ক'ৰবাত কেনেকুৱা কি হয় এইবিলাক গছ বিৰিখ ভাঙি পৰি যায় ক'ৰবাত ৱাল ভাঙি পৰি যায় গতিকে সেইবোৰৰ ক্লিয়াৰেঞ্চৰ কাৰণে কাম কৰাৰ কাৰণে পইচা লাগে বা তাৰ লগত আপোনালোকে দেখা পাইছে ক'ৰবাত কেনে বোকা পানী হৈ যায় তাতে লেণ্ড ফিলিং কৰিব লাগিব নহ'লে চাওক হাতীটোৰ এনেকৈ ভৰি ফচি গৈছে তো তেওঁলোকে যদি ভৰি ফচি যায় এনেকুৱাকৈ ওলাই আহিব নোৱাৰে গতিকে এনেকুৱাকৈ বিভিন্ন ক্ষেত্ৰত আমি দেখা পাইছোঁ যে বাজেট মানে কম পৰিছে তাৰে লগতে বাজেট কাটো হৈছে আপোনালোকে যদি চাই 2025-26 যিখিনি আমাৰ বাজেট মানে এষ্টিমেট আছিল বাজেট এষ্টিমেট 290 crores-ৰ আছিল কিন্তু ৰিভাইজ এষ্টিমেট কিমান একচুৱেলি দিয়া গ'ল 153 crores চ' তেনেকুৱাকৈ বাজেট কাট এটা অলমষ্ট 47% বাজেট কাট এটা ভীষণ মানে বাজেট কাট আমি দেখা পাইছোঁ আৰু তাৰে লগত যিখিনি আউটষ্টেণ্ডিং ডিউজ আছে তাৰে মানসে এতিয়া মানে ফুৱেল বিলছ যিবিলাক সেই গাড়ী ফৰেষ্টৰ গাড়ী থাকে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ তেওঁলোকৰ গাড়ীৰ তেলৰ পইচা দিবলৈও মানে কম পৰি গৈছে বা কিছুমান ষ্টাফ থাকে একচুৱেলি টেম্পৰাৰী ষ্টাফ পাৰ্মানেণ্ট ষ্টাফখিনিতো ডাইৰেক্টলি আপোনাৰ ষ্টেট কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়াৰ ষ্টেট কনচলিডেটেড ফাণ্ডৰ পৰা তেওঁলোকৰ দৰমহা মুকলি কৰা হয় কিন্তু যিখিনি পাৰ্মানেণ্ট নহয় এমপ্লয়িজ কিছুমান টেম্পৰাৰী কাৰণে টেম্পৰাৰী কণ্ট্ৰেকচুৱেল বেচিছত ৰখা হয় তেওঁলোকৰ ডাইৰেক্ট ডিপাৰ্টমেণ্টৰ পৰা নাহি ইহঁতে ৰিলিজ কৰিব লাগে কিন্তু তাৰে কাৰণেও ইয়াতে পইচা কম পৰি গৈছে ইভেন চেংচন ফাণ্ডছ আৰ নট ফুল্লি ৰিলিজ চ' দিছ ইজ আ ভেৰি চিৰিয়াছ প্ৰব্লেম দেট হেজ বিন চিন আচ্ছা আপোনালোকে ইয়াৰে লগত কুৱেশ্যন আহি যাব পাৰে জুন 2023 মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ অফিচিয়েলি মাৰ্জ দ্য প্ৰজেক্ট টাইগাৰ এণ্ড প্ৰজেক্ট এলিফেণ্ট into a single division called the Project Tiger and Elephant Division. আগতে Project Tiger, Project Elephant ৰ কাৰণে separate funds আহিছিলে এতিয়া সেইটোকো মাৰ্জ কৰি দিয়া হৈছে এটা ইউনিফাইড ফাণ্ড ঠিক আছে আচ্ছা এইটো এটা প্ৰব্লেম হ'ল তাৰে লগত এইটো কিয় প্ৰব্লেম হ'ল চাওক একচুৱেলি উদ্দেশ্যটো ভালে আছিলে দিছ ইনিচিয়েটিভ কনচলিডেটছ ফাণ্ডিং এণ্ড এডমিনিষ্ট্ৰেটিভ অভাৰচাইট কেতিয়াবা কি হয় এইটোৰ কাৰণে ফাণ্ড আহে আনটোৰ কাৰণে নাহে আনটোৰ কাৰণে আহে এইটোত নাহে কিন্তু লগা হয় এলিফেণ্টক তো এতিয়া ইউনিফাইড হৈ গ'লে সেই ফাণ্ডটো ডিপাৰ্টমেণ্টে য'ত যেনেকুৱাকৈ যেতিয়া দৰকাৰ অনুভৱ হয় তাতে ব্যৱহাৰ কৰিব পাৰে উদ্দেশ্যটো ভালে আছিলে বাট ষ্টেটছ নাও ছাবমিট এ কনচলিডেটেড এনুৱেল প্লেন অফ অপাৰেশ্যন ফৰ বোথ স্পিচিছ ছেপাৰেটলিও দিব নলগা হয় কিন্তু এতিয়া ৰিলিজ মেকানিজমটো চেঞ্জ হৈ গ'ল ৰিলিজ মেকানিজমটো কেনেকুৱা যে SNA স্পৰ্শ প্ৰচেছ এইটো SNA স্পৰ্শটো কি হয় এতিয়া আমাৰ ফাণ্ড যিটো ৰিলিজ কৰা হয় আগতে কেনেকুৱা আছিল এডভান্স ফাণ্ড ৰিলিজ কৰি দিয়ে মানে বাজেটত যিখিনি চেংচন হৈ গ'ল যেনেকৈ ইয়াতে আমি দেখা পাইছিলোঁ বাজেটত 18 কোটি টকা চেংচন হৈছে কাজিৰঙাৰ কাৰণে ঠিক আছে এই 18 কোটি টকা চেংচন যেতিয়া হৈ যায় তাৰে আপোনালোকে এডভান্স ৰিলিজো কৰি দিব পাৰে উইথ ডিমাণ্ড ড্ৰিভেন ডিজিটেল পে'মেণ্ট ছিষ্টেম মানে যদি কাজিৰঙাই ক'লে 18 কোটি টকাৰ চেংচন হৈছে আমাৰ তাৰে 10 কোটি টকা এতিয়াই লাগে তো লগালগ আপোনাৰ চেণ্টাৰৰ পৰা সেইখিনি পইচা এনচিয়ৰিং পাব্লিক মানি মুভছ কৰি দিব পাৰোঁ কিন্তু এতিয়া কি হৈছে SNA স্পৰ্শ পে'মেণ্ট আৰ্কিটেকচাৰৰ আণ্ডাৰত SNA স্পৰ্শৰ ফুল ফৰ্মটো জানি লওক ছিষ্টেম ফৰ পে'মেণ্টছ এণ্ড ৰিপৰ্টিং এক্ৰছ ছেক্টৰ্ছ হলিষ্টিকেলি এতিয়া আপোনালোকে প্ৰপাৰ এপ্ৰুভেল চেনেল এটা থাকে আপোনালোকে দেখা পাইছে কুবেৰ RBI কেনেকৈ কি এই গোটেই ইনফৰ্মেশ্যন ষ্ট্ৰাকচাৰটো আপোনালোকে নাজানিলেও হ'ব কিন্তু ইট হেজ মেড দ্য কমপ্লেক্স ছিষ্টেম কমপ্লেক্স তাৰে কাৰণে কিছুমান আমি ডিলেজ দেখা পাইছোঁ ডিলেজ ইন ফাণ্ড ৰিলিজ ৰিকনচিলিয়েশ্যন ইছ্যু এডমিনিষ্ট্ৰেটিভ বটল নেক্স
ৰাইট চ' এই টেকনলজিকেলি যেতিয়া আমি বেছিকৈ ডিপেণ্ডেণ্ট হৈ গ'লোঁ আগৰ ছিষ্টেমতকৈ এতিয়া পে'মেণ্ট ছিষ্টেমছবোৰ অলপ শ্ল' কৰা হ'ল তাৰ লগত মাৰ্জাৰ ইছ্যুজ যিটো প্ৰজেক্ট টাইগাৰ প্ৰজেক্ট এলিফেণ্ট মাৰ্জ কৰি দিয়া হ'ল সেইটো বস্তু মই বুজালোঁ তাৰে লগত পাৰচেপশ্যন অফ ল' এক্সপেণ্ডিচাৰ এতিয়া বহুতে লাগে যে চেণ্টাৰ চাইডে ল' পেচ অফ এক্সপেণ্ডিচাৰ যে আমি পইচাটো ৰিলিজ কৰি দিছোঁ 8 কোটি টকা তাৰে খৰচ কেনেকৈ ক'ত কি হৈছে এতিয়া সেই ৰিপৰ্টখন নোলোৱালৈকে এতিয়া খৰচটো হৈ গৈছে কিন্তু ৰিপৰ্টিং কৰি পঠোৱালৈকে আকৌ পইচা লগা হৈ যায় চ' ষ্টেটৰ ফালৰ পৰা এটা ডিলে আছে যে ষ্টেটে পইচাটো খৰচ কৰিছে যদিও ৰিপৰ্টিংটো প্ৰপাৰ চেনেলৰ পঠোৱা নাই চ' দেট ইজ আনাডাৰ প্ৰব্লেম ইনএফিচিয়েঞ্চি অফ ৰিপৰ্টিং ৰিডিউচ বাজেট এলোকেশ্যন ফিজিকেল কম্প্ৰেশ্যন এট ইউনিয়ন লেভেল সেইটো মই দেখাইছিলোঁ আপোনালোকক যে ৰিভাইজ এষ্টিমেট আৰু বাজেট এষ্টিমেটৰ কিমান ডিফাৰেঞ্চ বাজেটৰ ক্লাছত আপোনালোকে পঢ়িছে তাৰে ডিফাৰেঞ্চটো গতিকে ইয়াতে আমি ফিজিকেল কম্প্ৰেশ্যন এটা দেখা পাইছোঁ যে অলৰেডি ফাণ্ড ইয়াতে কম্প্ৰেছ কৰা হৈছে আৰু অপাৰেশ্যনেল ডিষ্ট্ৰাপশ্যনছো আছে যেনেকৈ ডেইলি অপাৰেশ্যন নিউ কনজাৰ্ভেশ্যন ৱৰ্ক ষ্টাফ ৱেজেছ এইখিনি বস্তু এটা ইম্পেক্ট পৰি গৈছে তাৰে কাৰণে যিখিনি টেম্পৰাৰী ষ্টাফ আছে তেওঁলোকৰ দৰমহা দিব পৰা নাই ডেইলি ৱেজ লেবাৰ আছে তেওঁলোকৰ দৰমহা দিব পৰা নাই ঠিক আছে গতিকে এই গোটেইখিনি কথাতে আপোনালোকে দেখিব লাগিব যে অসমৰ টাইগাৰ ৰিজাৰ্ভখিনি অলপ এফেক্ট হৈছে কিন্তু ইয়াতে এটা কথা আপোনালোকে নটিচ কৰক যে কাজিৰঙাৰ কেছটো অকণমান বিশেষ ইয়াতে আনকেইটা টাইগাৰ ৰিজাৰ্ভ আপোনালোকৰ মানস হওক আপোনালোকৰ ওৰাং হওক নমেৰি হওক বেছিকৈ চাফাৰ কৰিছে কাজিৰঙাৰ তুলনাত কিয় কাৰণ কি কাজিৰঙা ইটছেল্ফ হেজ ইটছ অ'ন ৰেভিনিউ কাজিৰঙাৰ অকণমান ৰেভিনিউ ছিষ্টেমটো বেলেগ আপোনালোকে সকলোৱে নামেৰি নাযাব পাৰে কিন্তু জীৱনত এবাৰ হ'লেও কাজিৰঙা গৈছে যোনে নামেৰি আশে পাশে থাকে তেওঁলোকৰ কথাটো বেলেগ কিন্তু মানুহে বাহিৰৰ পৰা অসমৰ বাহিৰৰ পৰা যদি আহে ক'ত যাম যে কাজিৰঙা যাব লগা এটা জেগা আছে বাট নামেৰি বা ওৰাঙৰ নাম কিজানি সিমানকৈ তেওঁলোকে শুনা নাই ৰাইট গতিকে এই বস্তুটো আপোনালোকে চাওক যে ইণ্ডিয়াছ থাৰ্ড মষ্ট ভিজিটেড নেশ্যনেল পাৰ্ক আমাৰ যোৱা বছৰ স্বীকৃতি পাইছিলে 1 অক্টোবৰৰ পৰা 2024 পৰা 18 মে 2025 যি ছাৰ্ভে আছিলে আপোনালোকে দেখা পাইছে কিমান ভিজিটৰ্ছ আহিছে 25% ৰাইজ ইন ফৰেইন টুৰিষ্ট অলছো গতিকে কাজিৰঙাৰ এটা এফেক্ট অলপ কম হৈছে নিজৰ এটা ৰেভিনিউ ছিষ্টেম আছে কিন্তু ৱৰ্ষ্ট এফেক্ট হৈছে মানস ওৰাং নামেৰি ন' ষ্ট্ৰং ইণ্ডিপেণ্ডেণ্ট ৰেভিনিউ ছিষ্টেম হাইলি ডিপেণ্ডেণ্ট অন চেণ্ট্ৰেল ফাণ্ডছ গতিকে চেণ্ট্ৰেল ফাণ্ড অন্ততঃ আমি এইকেইখন টাইগাৰ ৰিজাৰ্ভক অতি শীঘ্ৰে ৰিলিজ কৰাটো উচিত হ'ব এতিয়া ৱে ফৰৱাৰ্ড কি হ'ব ইমিডিয়েট ৰিলিজ অফ পেণ্ডিং ফাণ্ড ইমাৰ্জেঞ্চি ফাইনেন্সিয়েল ছাপৰ্ট লাগিব আমাৰ ষ্ট্ৰীমলাইন দ্য স্নছ স্পাৰ্ছ ইমপ্লিমেণ্টেশ্যন যিটো আমাৰ মেকানিজম নতুন লং টাৰ্ম আমি কি কৰিব ডেডিকেটেড ৱাইল্ড লাইফ কনজাৰ্ভেশ্যন ফাণ্ড এটা ৰখাৰ উচিত আছে কথা চলি আছে ইয়াতে ইনক্ৰিজ বাজেট এলোকেশ্যন ফৰ টাইগাৰ ৰিজাৰ্ভ এণ্ড প্ৰজেক্ট টাইগাৰ এণ্ড এলিফেণ্ট এণ্ড পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপছো আমাৰ লগা হ'ব পাৰে ফৰ জেনেৰেটিং অ'ন ৰেভিনিউ ছিষ্টেমছ এনেকুৱাটো নহয় যে নামেৰিখন ধুনীয়া নহয় এনেকুৱাটো নহয় যে ওৰাং ডেভেলপ হোৱা নাই ইট ইজ অনলি দ্য মাৰ্কেটিং ঠিক আছে গতিকে কাজিৰঙাত যিমান মাৰ্কেটিং হয় যিমান আমাৰ মানুহে কাজিৰঙাৰ নাম জানে সিমানখিনি ওৰাং বা নামেৰিৰ নামেই নাজানে যদি আমি মাৰ্কেটিং ৱাইজ আমি অসমখনক এটা চাৰ্কিট বা এটা টাইগাৰ ৰিজাৰ্ভ চাৰ্কিট এটা নিৰ্মাণ কৰিলোঁ যে চাৰিওখন টাইগাৰ ৰিজাৰ্ভ আমি মানুহেতো অসম আহিলে ধৰক কলিকতাৰ পৰা আহিছে বা কেৰেলাৰ পৰা আহিছে এদিনৰ কাৰণে নাহে তো তেওঁলোকে প্লেনটোৱে তেনেকৈ কৰিব যে 3 দিনীয়া আমি এটা ভ্ৰমণ কৰিম তাতে গোটেইকেইখন টাইগাৰ ৰিজাৰ্ভ এটা চাৰ্কিট অনুযায়ী আমি তেওঁলোকক ভ্ৰমণ কৰাম গতিকে তেনেকুৱাকৈ আমি চাৰ্কিট টুৰিজমটো প্ৰমোট কৰিব পাৰোঁ আৰু ইনষ্টিটিউচনেল ৰিফৰ্মছো লাগিব ষ্ট্ৰেংথেন দ্য ৰোল অফ NTCA মনিটৰ এণ্ড একাউণ্টেবিলিটি বা ষ্টেটৰ ফালৰ পৰাও আমি ৰিপৰ্টিংটো অলপ ফাষ্ট কৰিব লাগিব এইটোৱে আছিলে নিউজ আশা কৰিছোঁ বুজি পাইছে আৰু ইয়াৰ ওপৰত এটা বাজেট মেইনছৰ প্ৰেক্টিছ কুৱেশ্যন আমি আনিছোঁ চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যনত ইনফেক্ট এখন শ্বীটত লিখি আপোনালোকে ছাবমিট কৰক SPMৰ যিসকল ফাউণ্ডেশ্যন ষ্টুডেণ্টছ আছে তেওঁলোকে মূল্যায়নো লাভ কৰিব নেক্সট মেঘালয় কেবিনেট নোট টু খাচী গাৰো এজ অফিচিয়েল লেংগুৱেজেছ মেঘালয়ত ইতিমধ্যে ইংৰাজী লেংগুৱেজটো অফিচিয়েল হৈ আছিলে এতিয়া তাৰ উপৰি খাচী আৰু গাৰো মেঘালয় আপোনালোকে জানে মেইনলি 3খন হিলছ আছে গাৰো খাচী জয়ন্তীয়া এতিয়া গাৰো আৰু খাচী এই দুটা যি ভাষা সেই দুটা ভাষাই আপোনালোকৰ আনুষ্ঠানিক স্বীকৃতি পালে এজ অফিচিয়েল লেংগুৱেজেছ গতিকে মেঘালয় কেবিনেট হেজ খাচী এণ্ড গাৰো এই দুটা আপোনাৰ বহুত ফেকচুৱেল বস্তু হয় প্ৰিলিমছৰ কাৰণে আহি যাব পাৰে প্ৰিভিয়াছলি অনলি ইংলিছ ৱাজ দ্য অফিচিয়েল লেংগুৱেজ এতিয়া গাৰো খাচীও সেই স্বীকৃতি পালে কেবিনেট পাছেছ দ্য মেঘালয় অফিচিয়েল লেংগুৱেজেছ অৰ্ডিনেন্স 2026 বাই ৰিপিলিং দ্য ষ্টেট লেংগুৱেজ এক্ট আগতে ষ্টেট লেংগুৱেজ এক্টৰ সহায়ত ইংলিছ আছিলে এতিয়া এই নতুন এটা অৰ্ডিনেন্স আনিছে এই অৰ্ডিনেন্সটো জানে ইটছ এ টেম্পৰাৰী লেজিছলেশ্যন গতিকে অৰ্ডিনেন্সটোক আমি পাছ কৰিব লাগিব
বিধানসভাত যাতে এইটো এটা পাৰ্মানেণ্ট এক্ট হিচাপে কি ফিচাৰ্ছ ইয়াতে খাচী এণ্ড গাৰো টু বি ইউজ ইন গভৰ্ণমেণ্ট কমিউনিকেশ্যন এইখিনি বস্তু অলপ আপোনালোকে নিজে বুজি পায় এমেণ্ডমেণ্ট প্ৰপ'জ টু দ্য মেঘালয় ষ্টেট লেজিছলেচাৰ এক্ট ইয়াতে নতুন এটা এমেণ্ডমেণ্ট হ'ব মই যিটো ক'লোঁ আপোনালোকৰ ইয়াতে ৰিপ্লেচ কৰা হৈছিলে ঠিক আছে এইটো এমেণ্ডমেণ্ট কৰিব লাগিব এডমিনিষ্ট্ৰেটিভ এক্সপানশ্যন লাগিব অফিচিয়েল ডকুমেণ্টছবিলাক ট্ৰান্সলেট কৰা হ'ব এণ্ড ওৱান অফ দ্য ড্ৰাইভিং ফ'ৰ্চেছ বিহাইণ্ড দ্য ডিক্লেৰেশ্যন অফ গাৰো খাচী এজ দ্য অফিচিয়েল লেংগুৱেজ ইজ টু পুট প্ৰেছাৰ অন দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট টু ৰিকগনাইজ দিছ টু লেংগুৱেজ আণ্ডাৰ 8th schedule আপোনালোকে জানে যি আমাৰ 8th schedule of the Indian Constitution আছে তাতে 22 অফিচিয়েল লেংগুৱেজেছ আছে এই 22 অফিচিয়েল লেংগুৱেজেছ কিন্তু গাৰো আৰু খাচীটো নাই চ' এতিয়া যেতিয়া ষ্টেট এখনে নিজৰ অফিচিয়েল লেংগুৱেজ ডিক্লেয়াৰ কৰিব পাৰে আপোনালোকে জানে কোনটো আৰ্টিকল 345 আণ্ডাৰ আৰ্টিকল 345 যেতিয়া ষ্টেট এখনে নিজৰ অফিচিয়েল লেংগুৱেজ ডিক্লেয়াৰ কৰিছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট উইল অলছ' বি প্ৰেছাৰাইজড তেওঁলোকৰ ওপৰতো এটা প্ৰেছাৰ পৰিব যে আমি এতিয়া এই দুটা ভাষাক কিজানি 8th schedule সাংবিধানিক স্বীকৃতিও দিব লগা হ'ব পাৰে গতিকে তেনেকুৱাকৈ এই ৰাজ্যখনৰ বা এই জেগাটুকুৰৰ এটা স্বীকৃতি আনুষ্ঠানিক ৰূপে আমাৰ গোটেই দেশ ভাৰতত বিয়পি যাব বুলি তেওঁলোকৰ প্ৰচেষ্টা আছে চ' এই প্ৰচেষ্টাটো আপোনালোকে বুজি পাওক ঠিক আছে তেনেকুৱাকৈ আমি যদি অসমৰ কথা পাতোঁ অসমত কিমানটা ভাষা আমি অকল অসমত অসমীয়া ভাষা প্ৰচলন হয় বুলি ভাবোঁ কিন্তু অসমত চৰকাৰী ৰূপে আমি যদি গণনা কৰিছোঁ এৰাউণ্ড 47 নন লেংগুৱেজেছ আছে আননন লেংগুৱেজেছটো আৰু কিমান আছে কিজানি ময়ো নাজানো অসমত কিমান ডাইভাৰ্ছ বিভিন্ন ধৰণৰ ভাষা প্ৰচলন আছে কিন্তু 47টা ভাষা আমাৰ ইয়াতে এই গোটেই গছডালত আপোনালোকে কিজানি দেখা পাইছে অসমীয়াটো আমি আটাইতকৈ ওপৰত ৰাখোঁ কিন্তু অসমীয়াৰ লগত আইমল আছে আমৰি কাৰ্বি আছে হাজং আছে ৰাংখোল আছে কাৰ্বি আছে কুকি আছে খৈৰাও আছে লাখেৰ আছে মাৰাম আছে মেচ আছে মিচিং আছে মৰাণ আছে ভাইপে আছে জেমে আছে তিৱা আছে চান্থালী আছে চিংফো আছে চাইহেম আছে ৰাইট এনেকুৱাকৈ দেউৰী ভাষা ডিমাচা ভাষা আছে গাৰো ভাষা আছে ঠিক আছে বড়ো ভাষা আছে বাইটি ভাষা আছে বাৱান ভাষা আছে হামাৰ ভাষা আছে গতিকে এনেকুৱাকৈ বহুত ভাষা আমাৰ অসমত আছে কিন্তু আনুষ্ঠানিক স্বীকৃতি বা আমি অফিচিয়েল লেংগুৱেজ কাক আমি গণনা কৰিছোঁ অসমত চাওক আহকচোন এই আৰ্টিকল 345 যিটো মই কৈছিলোঁৱে আচ্ছা আৰ্টিকল 345ত কি কয় যে ষ্টেট লেজিছলেচাৰ কেন ডিক্লেয়াৰ 345 পঢ়িছে আপোনালোকে পলিটিত আৰ্টিকল 345 কৈছে যে ৰাজ্যখনৰ বিধানসভাই ডিক্লেয়াৰ কৰিব পাৰে যে সেই ৰাজ্যখনৰ কি অফিচিয়েল লেংগুৱেজ হ'ব কিন্তু তাতে এটা ক্লজ আছে নট ভায়োলেটিং আৰ্টিকল 346 এণ্ড 347 346 কৈছে যে চেণ্টাৰে যদি ষ্টেটৰ লগত কমিউনিকেট কৰে তেতিয়া চেণ্টাৰে যিখিনি ডিক্লেয়াৰ কৰি থৈছে এজ অফিচিয়েল লেংগুৱেজ সেইটো ভাষাতহে ডিক্লেয়াৰ কমিউনিকেশ্যনটো হ'ব আমাৰ অসমত ধৰি লওক অফিচিয়েল লেংগুৱেজ অসমীয়া অকল মানি লওক 1 মিনিটৰ কাৰণে যে অকল অসমীয়াহে আছে কিন্তু চেণ্টাৰেটো আৰু আমাক অসমীয়াত অনুবাদ কৰি তেওঁলোকে নিজৰ কমিউনিকেশ্যন লাইনটো মেইনটেইন কৰিব নোৱাৰিব পাৰে গতিকে 346টো ভাইলেট হ'ব নোৱাৰে আৰ্টিকল 346 এণ্ড 47 কেনট বি ভাইলেট আদাৰৱাইজ আৰ্টিকল 345 এলাউজ দ্য ষ্টেট লেজিছলেচাৰ কেন এডাপ্ট এনি লেংগুৱেজেছ অফিচিয়েল লেংগুৱেজ ৰাইট গতিকে আছাম অফিচিয়েল লেংগুৱেজ এক্ট 1960 আছামিজ এজ দ্য অফিচিয়েল লেংগুৱেজ অফ দ্য ষ্টেট এজ পাৰ দিছ এক্ট আমাৰ অসমত বিধানসভাত এই এক্টটো পাছ কৰা হৈছে যাৰ সহায়ত আমি কি দেখা পাইছোঁ যে অসমীয়া ভাষাটো এজ এ অফিচিয়েল লেংগুৱেজ আমাৰ ইয়াতে স্বীকৃতি কৰা হৈছে কি এই অৰ্ডাৰটো আপোনালোকে কিন্তু জানিব লাগিব চ' এইটোতো 1960ৰে আমাৰ এক্ট আছিলে কিন্তু এতিয়া ৰিচেণ্টলি 2025ত এটা নতুন অৰ্ডাৰ আহিছে অসম চৰকাৰী ভাষা আইন 1960ৰ যি ভাষা আইন আছে তাৰে আমাৰ ইয়াতে অনুসৰি বৰাক উপত্যকা আৰু 6th শিডিউল অন্তৰ্গত পৰ্বত যি জিলা আছে আমাৰ আৰু বড়োলেণ্ড টেৰিটৰিয়েল আঞ্চলিক যি স্থানীয় ভাষা আছে ব্যৱহাৰ লগতে সমগ্ৰ ৰাজ্যত অসমীয়া ভাষাৰ ব্যৱহাৰ বাবে কিছুমান নিম্নলিখিত নিৰ্দেশনা প্ৰস্তুত কৰা হৈছে এই নিৰ্দেশনাসমূহত আপোনালোকে খুব গুৰুত্বপূৰ্ণ বস্তুটো পাব ফাৰ্ষ্ট পইণ্টটোতে লিখা হৈছে দ্য আছামিজ লেংগুৱেজ শ্বেল বি ইউজড কম্পালচাৰিলি ইন অল অফিচিয়েল ৱৰ্কছ issuance of government notification, office memorandums, acts, rules, regulations, scheme guidelines, transfer, posting orders, and both in English and Assamese. So, আগতে অকল ইংৰাজীত আছিল এতিয়া অসমীয়াটো আমি এই ব্যৱহাৰ কৰিব লাগিব ঠিক আছে গতিকে এই গোটেইখিনি নিৰ্দেশনা আইন নিয়ম বিধি আদেশ অধিসূচনা ঠিক আছে প্ৰশাসনিক বা আমাৰ কাৰ্যবাহী যি নিৰ্দেশনা থাকে এই আটাইখিনি বস্তু আমি এতিয়া অসমীয়াত অনুবাদ কৰিব লাগিব তাৰ লগত সেকেন্ড পইণ্টটো চাওক ইন ডিষ্ট্ৰিক্টছ অফ বাৰাক ভেলী বেংগলী শ্বেল বি ইউজড ইন এডিশ্যন টু ইংলিছ ফৰ দ্য
এফৰমেনশ্যন অফিচিয়েল পাৰপাছ যিখিনি পাৰপাছ মই ইয়াতে ক'লোঁ যে এতিয়া যিহেতু বাৰাক ভেলীত অসমীয়া ইমান প্ৰচলন নাই আপোনালোকে বাৰাক ভেলীৰ কথা জানে গতিকে এই বাৰাক উপত্যকাত আমি যদি যাওঁ তাতে কিন্তু বঙালী ভাষাটো ইন এডিশ্যন টু ইংলিছ ব্যৱহাৰ হ'ব পাৰে ইটছ এ এডিশ্যনেল লেংগুৱেজ আৰু তাৰ লগত ঠিক তেনেদৰে বড়োলেণ্ড বা বিটিআৰ এৰিয়াত আপোনালোকে জানে যে বড়ো শ্বেল বি ইউজড ইন এডিশ্যন টু দ্য ইংলিছ ফৰ এফৰমেনশ্যন গতিকে এই বৰাক উপত্যকা আৰু বড়োলেণ্ড টেৰিটৰিয়েল অঞ্চলৰ এই দুটা বিশেষ প্ৰভিজন ৰখা হৈছে ঠিক আছে গতিকে আমাৰ যদি আমি লিংগুইষ্টিকেলি চাওঁ আল্টিমেটলি এতিয়া কি হৈছে আছামিজ ইজ দ্য প্ৰাইমাৰী অফিচিয়েল লেংগুৱেজ গোটেই ৰাজ্যখনৰ কাৰণে কিন্তু এডমিনিষ্ট্ৰেটিভ গভৰ্ণমেণ্ট কমিউনিটি সদায়খিনি কিন্তু বেংগলী উইল বি ইউজড ইন অফিচিয়েল লেংগুৱেজ ইন 3 ডিষ্ট্ৰিক্টছ 3 বাৰাক ভেলী ডিষ্ট্ৰিক্টছ কাছাৰ কৰিমগঞ্জ আৰু হাইলাকান্দি আৰু ঠিক তেনেদৰে বড়ো ইজ ৰেকগনাইজ এজ দ্য অফিচিয়েল লেংগুৱেজ ইন বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন গতিকে এই বস্তুখিনি আপোনালোকে জানিব লাগিব বাকী ইংৰাজীটো ব্যৱহাৰ হয় হায়াৰ এডমিনিষ্ট্ৰেশ্যনৰ কাৰণে জুডিচিয়াৰী বা অফিচিয়েল কমিউনিকেশ্যন এলং উইথ ৰিজনেল লেংগুৱেজ বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগত কমিউনিকেট কৰিবলৈ গতিকে এনেকুৱাকৈ আমাৰ এতিয়া অসমীয়াৰো আৰু বিভিন্ন বিভাজন আছে গোটেই মানে অসম ৰাজ্যখন যদি আমি চাওক ইয়াতে যিখিনি পিংক কালাৰ আছে ইট ইজ আছামিজ কিন্তু ইয়াতে ইষ্টাৰ্ণ বা আমাৰ যি উজনি অসম আছে সেই উজনি অসমৰ আকৌ তাৰে যিটো আমাৰ উচ্চাৰণ সেইটো অকণমান পৃথক হয় উইথ দ্য নামনি অসম তো তাতে আমি কামৰূপী ভাষা বা গোৱালপাৰীয়া ভাষা বা বৰপেটীয়া ভাষা বুলিও কওঁ অসমীয়াটোক অসমীয়াই হয় সেইটো কিন্তু কোৱাৰ ধৰণটো অলপ পৃথক শব্দও কিছুমানো অলপমান মানে সাল সলনি হৈ যায় নামনি অসমত আৰু উজনি অসমত আপোনালোকে চাগে মোতকৈ বেছি ভালকৈ জানে সেইবোৰ শব্দ খুব মানে ছ'চিয়েল মিডিয়াতো দেখা পোৱা হৈ থাকে কিছুমান শব্দৰ যেনেকৈ জলকীয়াটোকে বেলেগ বেলেগ ভাষাত কয় উজনি অসমত জলকীয়াটোক নামনি অসমত বেলেগ বুলি কয় ঠিক আছে তো তেনেকুৱাকৈ আপোনালোকে জানিব লাগে তো ইয়াতে বাকী যিখিনি গ্ৰীণ কালাৰ আছে বড়ো চাদ্ৰী মিচিং ভাষা আছে ঠিক আছে চিলহেটি ভাষা যিটো আমাৰ ব্যৱহাৰ হয় বাৰাক ভেলীত ডিমাচা লেংগুৱেজ আমাৰ ডিমা হাছাও বা কাৰ্বি ভাষা আছে কাৰ্বি আংলং যিটো ৱেষ্ট কাৰ্বি আংলং ইষ্ট কাৰ্বি আংলং ৰাভা ভাষা আছে গতিকে এনেকুৱাকৈ আমাৰ বিভিন্ন ভাষা অসমখনত লিংগুইষ্টিকেলি আমি দেখিবলৈ পাওঁ আচ্ছা সেই নটিফিকেশ্যনখনৰে আৰু দুটামান ইম্পৰ্টেণ্ট পইণ্ট আছে অল নটিফিকেশ্যন অৰ্ডাৰ এক্টছ ৰুলছ ৰেগুলেশ্যন ইছ্যুড বাই চেণ্ট্ৰেল গভৰ্ণমেণ্ট শ্বেল বি পাব্লিছড বাই ট্ৰান্সলেটিং ইনটু এছামিজ লেংগুৱেজ বড়ো এণ্ড বেংগলী ৱেৰ এভাৰ এপ্লিকেবল উইদিন 30 days মানে চেণ্ট্ৰেল গভৰ্ণমেণ্টে আমাক যদি কিবা নটিফিকেশ্যন দিয়ে ইংৰাজীত দিব কিন্তু 30 দিনৰ ভিতৰে সেইখিনি আমি অনুবাদ কৰিব লাগিব কোনকেইটা ভাষাত অসমীয়া বেংগলী এণ্ড বড়ো Bengali for Barak Valley, Boro for BTR, and Okhomia for the rest of Assam. Legacy documents comprising acts, rules, regulation, notifications shall also be translated into Assamese, Boro, and Bengali. The legacy documents thake amar over a period of 2 years. 2 বছৰৰ ভিতৰত আমাৰ 2 বছৰ কেতিয়াৰ এই 2025 এপ্ৰিল 14 এপ্ৰিল গতিকে 1 বছৰ গ'লে আৰু 1 বছৰৰ ভিতৰত আমি এইখিনি লিগেসি ডকুমেণ্টখিনিও আটাইখিনি আমি অসমীয়াত দেখিব লাগিব ইন ইভেন্ট অফ এনি এম্বিগুইটি ডিসক্রিপেন্সি অর রিকোয়ারমেন্ট অফ লিগেল ইন্টারপ্রিটেশন দ্য ইংলিশ ভার্জন অফ লজ উইল বি একসেপ্টেবল ইন দ্য কোর্ট ঠিক আছে সো কেতিয়াবা কি হয় ইংৰাজীত লিখা আছে কিন্তু হেতুক আমি অনুবাদ কৰি দিলে অৰ্থটো হলনি হৈ যায় তো তেতিয়া কিন্তু ইংৰাজী অৰ্থটোহে মানি লোৱা হ'ব English language shall be continued to be used as communication with the government of India, central government and other state governments. ইংৰাজীটো আমি ব্যৱহাৰ কৰি থাকিম all inquiry reports para wise comments instruction affidavits required to be submitted before the honorable courts shall be in English language courtot kintu amar ইংৰাজী ভাষাটো ব্যৱহাৰ হ'ব and for interpretation of provisions containing in any rules regulations English version shall be prevail for the purpose of translation from English language to Assamese Bengali and Boro the Anubhad Bhashini app may be used however officers shall exercise due discretion and carefully review the translated versions. গতিকে ট্ৰান্সলেশ্যনৰ কাৰণে এইটো এটা অফিচিয়েল এপ অনুবাদ ভাষিনী এপ এই এপটো ব্যৱহাৰ কৰি আমি ট্ৰান্সলেশ্যন কৰিব পাৰোঁ আচ্ছা তাৰে লগতে আপোনালোকে জানিব লাগে এইবাৰ যিটো আমাৰ এইটো চাওক ইয়াতে ডেটটো 15 এপ্ৰিল 2025 দিয়া হৈছে আৰু ভাস্কৰাব্দ 1 বহাগ 1432 এইবাৰ আমাৰ একচুৱেলি
2026 এতিয়া ইংৰাজীত আমাৰ 2026 চলি আছে কিন্তু অসমীয়াত আমাৰ 1433 এইটো আমাৰ ইয়াৰ বহু কেইজনে নাজানিব পাৰে সেইটো কাৰণে কৈছোঁ আজি কিজানি 5 বহাগ ঠিক আছে গতিকে এই যে বহাগ বিহু পালন কৰিলোঁ আমি সেই 1 বহাগ এই নতুন বছৰটোৰ আগমন হ'ল 1433 এইটো যোৱা বছৰ আছিল 1432 অসমীয়া কেলেণ্ডাৰ মতে ভাস্কৰাব্দ বাকী যিখন আমাৰ ইংৰাজী কেলেণ্ডাৰ তাতে আমাৰ 2026 চলি আছে ৰাইট এইখিনি বস্তু আপোনালোকে বুজি পালে এতিয়া চেষ্টা কৰিব কমেণ্ট ছেকশ্যনত ইয়াৰ উত্তৰটো দিবলৈ নেক্সট এটা বাতৰি আপোনালোকে বুজিব লাগিব এডভান্স ATC চিষ্টেমছ গো লাইভ এট ডিব্ৰুগড় এয়াৰপৰ্ট যাক আমি মোহনবাৰী এয়াৰপৰ্ট বা ডক্টৰ ভূপেন হাজৰিকা বিমানবন্দৰ বুলিও জানো গতিকে ডিব্ৰুগড় এয়াৰপৰ্ট হেজ ষ্টাৰ্টেড পেৰেলেল অপাৰেশ্যন অফ ATC এয়াৰ ট্ৰেফিক কণ্ট্ৰল এণ্ড CNS কমিউনিকেশ্যন নেভিগেশ্যন এণ্ড ছাৰ্ভিলেঞ্চ চিষ্টেমছ এই দুটা বেলেগ বস্তু হয় কিন্তু এটা বিল্ডিঙতে মানে ইয়াক ইণ্টিগ্ৰেটেড টেকনিকেল ব্লক ATC কাম টেকনিকেল ব্লক বুলি আমি নিৰ্মাণ কৰি তাক আৰু উন্নত মানৰ কৰিবলৈ চেষ্টা কৰিছোঁ যাতে আৰু ছেফাৰ লেণ্ডিং এণ্ড টেক অফ আমাৰ এই ডিব্ৰুগড় এয়াৰপৰ্টৰ পৰা হ'ব পাৰে তাৰ কাৰণে এৰাউণ্ড 37 crores চেংচন কৰা হৈছে ইয়াৰ পৰা আমাৰ কি হ'ব লাভ এডভান্স ছাৰ্ভিলেঞ্চ চিষ্টেমছ হ'ব মডাৰ্ণ কমিউনিকেশ্যন টেকনলজিজ আহিব আৰু ইম্প্ৰুভ নেভিগেশ্যন ছাপৰ্ট মানে নাইট লেণ্ডিং ৰেইনফল লেণ্ডিং এনেতো নৰ্মেল লেণ্ডিং ডিব্ৰুগড়ত ছেফে হয় কিন্তু এই যিটো ATC এয়াৰ ট্ৰেফিক কণ্ট্ৰল এই ATCৰ যি ব্যৱস্থা আপোনালোকক আজি মই গোটেই ইতিহাসটো দেখাবলৈ চেষ্টা কৰিম এটা দিন আছিল এটা সময় আছিল য'ত সেই বাইনকুলাৰ ইউজ কৰি তেওঁলোকে চকুৰে যি দেখা পায় সেইটোৰ সহায়ত একচুৱেলি এই এয়াৰ ট্ৰেফিক কণ্ট্ৰল কৰিছিলে আৰু আজিৰ দিনত এডভান্স ৰাডাৰ চিষ্টেমছ আমি ব্যৱহাৰ কৰোঁ যাতে ছেফ এণ্ড চাউণ্ড লেণ্ডিং আমি কৰিব পাৰোঁ কাৰণ কি এয়াৰ ট্ৰেফিক বাঢ়ি গৈছে ইমান বেছি ফুটফল হোৱা হৈছে এয়াৰপৰ্টছবোৰত ইমান বেছি টেক অফ লেণ্ডিং কৰা হৈছে যে হিউমেনলি ইট ইজ ইম্পচিবল উইদাউট টেকিং হেল্প অফ টেকনলজি ৰাইট গতিকে এয়াৰ ট্ৰেফিক কণ্ট্ৰল মেনেজেছ এয়াৰক্ৰাফ্ট মুভমেণ্ট অন গ্ৰাউণ্ড এণ্ড ইন স্পেচ ঠিক আছে এনচিয়ৰ ছেফ ডিষ্টেঞ্চ বিটুইন এয়াৰক্ৰাফ্ট আমাৰ যদি আজিকালি চাওঁ এয়াৰপৰ্টছ অথৰিটি অফ ইণ্ডিয়া ইউজেছ দ্য গগন GPS এইডেড জিঅ' অগমেণ্টেড নেভিগেশ্যন ঠিক আছে গতিকে GPSও আমি ইয়াতে ইণ্টিগ্ৰেট কৰি বিভিন্ন ক্ষেত্ৰত চাওক আমাৰ GPS চিষ্টেমছ দি আমি ফ্লাইটখনক যি ট্ৰান্সপণ্ডাৰ থাকে তাৰ লগত লোকেট কৰি আমি তাক ট্ৰেক কৰি থাকিব পাৰোঁ যাতে ছেফ পেছেজ আমি দিব পাৰোঁ কণ্ট্ৰলাৰ পাইলট ইণ্টাৰেকশ্যন আমাৰ ৰখা হৈছিলে আগৰ দিনত কেনেকুৱা আছিল এনেকুৱা কিছুমান টাৱাৰ থাকে কিন্তু আজিকালিও দেখা পাব টাৱাৰবোৰ কিন্তু আগৰ দিনত সেই টাৱাৰটোৰ কাম বেলেগ আছিল টাৱাৰটো ওখকৈ বনাই যাতে দূৰৰ পৰা দেখা পায় যে ফ্লাইট এখন আহিছে আৰু সেই ফ্লাইটখনক কোনটো ৰানৱে কোনটো টেক্সিৱে দিব টেক্সিং কৰিবলৈ গতিকে তেনেকুৱাকৈ একচুৱেলি অকল সেই ছিষ্টেমত টেক অফ লেণ্ডিং হৈছিলে কিন্তু আজিকালি টেকনলজিকেলি এডভান্স হৈ যোৱা হৈছে গোটেই ইতিহাসটো যদি চাওঁ 1920s আৰ্লি 1920s ইন দ্য UK ফাৰ্ষ্ট কণ্ট্ৰল টাৱাৰ আমি দেখা পাইছিলোঁ ক্ৰয়ডন এয়াৰপৰ্ট UKৰ এটা বিখ্যাত ঐতিহাসিক এয়াৰপৰ্ট তাতে আমাৰ এই টাৱাৰ ৰাডাৰ ছিষ্টেম আছিল ঠিক আছে মানে মেনুৱেল যিটো টাৱাৰ ৰাডাৰ্ছ টাৱাৰ ATC আৰু এতিয়া আজিকালি ৰিম'ট ATC টাৱাৰ ATC আৰু ৰিম'ট ATC এনেকুৱা টাৱাৰ্ছবিলাকৰ পৰা যদি মানুহ এজন বহি মেনুৱেলি চেক কৰি আছে তাক টাৱাৰ ট্ৰেডিশ্যনেল ATC চিষ্টেমছ এয়াৰ ট্ৰেফিক কণ্ট্ৰল কৰিবলৈ আজিকালি দেখা পাইছে চাগে আপোনালোকে মুভিজতো দেখা পায় এনেকুৱা এডভান্স চিষ্টেমছ এনেকুৱা ৰুম থাকে আৰু সেই ৰুমবোৰত বহি তেওঁলোকে কম্পিউটাৰৰ ৰাডাৰ GPSৰ থ্ৰু এয়াৰক্ৰাফ্টখনত এটা ট্ৰান্সপণ্ডাৰ থাকে লোকেশ্যনটো তেওঁলোকে ট্ৰেক কৰি সেই এয়াৰক্ৰাফ্টখনক সঠিক ৰাস্তা দেখুৱায় গতিকে 1920s কথা কৈ আছোঁ ক্ৰয়ডন এয়াৰপৰ্টত আৰম্ভ হ'ল ঠিক আছে কি পাৰ্চনেলিটিজ তাতে ইনভলভ হৈছে জিমি জেফছ ঠিক আছে ফাৰ্ষ্ট ইছ্যুড ATC লাইচেঞ্চ ইন 1922 ঠিক আছে আৰু তেনেকুৱাকৈ তেওঁলোকে আগবাঢ়ি গৈ আছিলে ইউজ ফ্লেগছ ফৰ ছিগনেলিং সেই সময়ত ফ্লেগ বা গ্ৰাউণ্ড ছাপৰ্ট ষ্টাফৰ লগত সহায় কৰি তেওঁলোকে এটা ছিষ্টেম বনালে তাৰে পিছত ইয়াতে মেইনলি ভিজুৱেল ছিগনেলিং ফ্লেগছ লেম্পছ ন' ইলেক্ট্ৰনিক চিষ্টেমছ ৱেৰ দেয়াৰ গ্ৰাউণ্ড বেছড গাইডেঞ্চ অনলি তলৰ পৰাই পাইলটজনৰ কিমান কঠিন আছিল সেই দিনত লেণ্ডিং কৰা ভাবকচোন তলৰ পৰা ফ্লেগ দেখাই থাকিব এনেকৈ ইফালে আহা লেফ্ট ৰাইট তেনেকুৱাকৈ তেওঁলোকে আহিব লাগিছিল আৰু এতিয়া লাহে লাহে তাৰপিছত 1930 চনত ৰেডিঅ' কমিউনিকেশ্যন আৰম্ভ হ'ল প্ৰথম অহাইঅ' যি ক্লিভলেণ্ড এয়াৰপৰ্ট আছে ইউনাইটেড ষ্টেটছ টু ৱে কমিউনিকেশ্যন উইথ দ্য পাইলট আগতে মানে পাইলটৰ লগত কমিউনিকেটো কৰিব নোৱাৰিছিলে গ্ৰাউণ্ডত যি দেখা পায় যোনফালে ফ্লেগ আছে সেইফালে পাইলটজন আহিব শুনা নাপায়
তাৰে পিছত ফাৰ্ষ্ট ইয়াতে ৰেডিঅ' কমিউনিকেশ্যন উইথ দ্য মানে পাইলট এণ্ড গ্ৰাউণ্ড ষ্টাফ আৰম্ভ হ'ল যে আপোনাৰ অলপমান ৰানৱেটো ভুল হৈছে, এইফালে আহক সেইফালে আহক। কমিউনিকেশ্যন এটা টু ৱে কমিউনিকেশ্যন জাষ্ট লাইক মোবাইল ফোনছ। তাৰপিছত 46ত আমাৰ ৰাডাৰ টেকনলজি, ফাৰ্ষ্ট চিভিলিয়ান ৰাডাৰ ইনষ্টলড ইন ইণ্ডিয়ানাপলিছ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট, ইণ্ডিয়ানা, US। গতিকে US-ত সেই প্ৰথমবাৰ ৰাডাৰৰ থ্ৰু আমি ট্ৰেক কৰিব পৰা হ'লোঁ এয়াৰক্ৰাফ্টখন ক'ৰ পৰা কেনেকৈ আহি আছে 46ত। এণ্ড দেন দ্য ৰেষ্ট ইজ হিষ্ট্ৰী। লাহে লাহে আমাৰ এতিয়া এডভান্স ৰাডাৰ ছিষ্টেমছ আমি দেখিবলৈ পাইছোঁ। এতিয়া এডভান্স যিবিলাক ৰাডাৰ ছিষ্টেমছ কেনেকুৱাকৈ ট্ৰেক কৰা হয় আপোনালোকে যদি চাই, এয়াৰক্ৰাফ্ট ইউজেছ ট্ৰান্সপণ্ডাৰ এণ্ড চেঞ্জ দ্য ফ্লাইট ডাটা টু দ্য ৰাডাৰ। আৰু ৰাডাৰৰ পৰা ATC-য়ে কেপচাৰ কৰি ফ্লাইটখনক ট্ৰেক কৰিব পাৰে। যদি আপোনালোকে ফ্লাইটৰ মুভমেণ্টটো চাই, দেৰ আৰ 6 ইনফেক্ট 7 মানে প্ৰি ফ্লাইটটো যদি আপোনালোকে কাউণ্ট নকৰে, দেন 7 আমাৰ ষ্টেজেছ থাকে। প্ৰি ফ্লাইট, দেন ফাৰ্ষ্ট টেক অফ, ডিপাৰ্চাৰ, এন ৰুট, ডিচেণ্ট, এপ্ৰ'চ এণ্ড লেণ্ডিং। এইটো মানে এই চিভিল এভিয়েশ্যনৰ ভাষাত আমি দেখা পাইছোঁ যে ষ্টেজেছ থাকে। প্ৰি ফ্লাইট চেকছ, ফ্লাইট প্লেন, ফাইলিং, টেক্সিং। টেক অফ কৰে, এয়াৰক্ৰাফ্ট টেক অফটোত এক্সিলাৰেট কৰিব এণ্ড লিভছ অফ। ডিপাৰ্চাৰ আমি দেখা পাইছোঁ যে ক্লাইম্বছ টু ক্ৰুজিং অল্টিটিউড, ঠিক আছে। এন ৰুট ট্ৰেভেল এক্ৰছ এয়াৰ স্পেচ ছেক্টৰছ, মানে যোনফালে যাব সেইটো মানে তেওঁলোকৰ ৰাস্তা নিজে লৈ ল'ব। ডিচেণ্ট ষ্টাৰ্টছ কামিং ডাউন দ্য ডেষ্টিনেশ্যন। আৰু শেষত এপ্ৰ'চ এণ্ড লেণ্ডিং তেওঁলোকে কৰে যাতে নিজৰ ৰানৱেটোলৈ এলাইন কৰি লেণ্ড কৰিব পাৰে, এয়াৰক্ৰাফ্টখনে মাটি চুব পাৰে। এতিয়া ইয়াতে ATC-ৰ কি কাম থাকে চাওকচোন। ATC-য়ে এতিয়া ডিব্ৰুগড় এয়াৰপৰ্টত বা অন্য জেগাত কি ধৰণে এডভান্স ছিষ্টেমবিলাকে সহায় কৰে। ৰিচিভছ এণ্ড এপ্ৰুভছ দ্য ফ্লাইট প্লেন, ATC ৰ'ল ইন দ্য প্ৰি ফ্লাইট। পোনপ্ৰথমে ফ্লাইট প্লেনটো ল'ব যে ক'ত যাব, কেনেকৈ কি হ'ব, কোনটো ৰানৱে, জেনেৰেটছ ট্ৰেকিং ডেটা। আৰু তাৰপিছত টেক অফত কণ্ট্ৰলছ দ্য ৰানৱে অপাৰেশ্যনছ, কোনটো ৰানৱেত যাব, কেনেকৈ কি হ'ব। মেইনটেইন ছেফ ছেপাৰেশ্যন বিটুইন দ্য এয়াৰক্ৰাফ্ট। 2-3খন এয়াৰক্ৰাফ্ট একেলগে আজিকালি টেক অফ হয়, বেলেগ বেলেগ ৰানৱে থাকে, তেওঁলোকে টেক্সিং কৰি থাকে। টেক্সিং মানে এখন ৰানৱেৰ পৰা আনটো ৰানৱেলৈকে যাই থকা এই টেক্সি ৱেজবিলাক ইউজ কৰে, তাতেও ডিষ্টেঞ্চ মেইনটেইন হওক। ডিপাৰ্চাৰ ষ্টেজত ডিপাৰ্চাৰ ষ্টেজ মানে বুজি পাইছেনে, এই ষ্টেজটো জাষ্ট উঠিব আৰু টেক অফৰ পিছত। গাইডছ দ্য এয়াৰক্ৰাফ্ট আফটাৰ টেক অফ কৰাৰ পিছত তেওঁলোকে যাতে ওলাই যায় সেই ATC-টোৰ এৰিয়াৰ পৰা। এণ্ড দেন এন ৰুট যিটো ক্ৰুজিং ফেজ হয়, তাতে মানে ডিপাৰ্চাৰৰ পিছত মষ্টলি পাইলটজনৰ কাম অট'মেটিক মডত আজিকালি এৰি দিব পাৰে। খুব ধুনীয়াকৈ অট'মেটেড ছিষ্টেমছ আছে। ইনফেক্ট এয়াৰবাছ 320 ওৱান অফ দ্য বেষ্ট অট'মেটিক এয়াৰক্ৰাফ্টছ আফটাৰ টেক অফ, ঠিক আছে। গতিকে অট'মেটিক ফ্লাইট মডত এড কৰি দিয়ে, তাৰপিছত কণ্টিনিউৱাছ মনিটৰিং কৰি থাকে ৰাডাৰ ট্ৰান্সপণ্ডাৰৰ থ্ৰু। মেইনটেইনছ মিনিমাম ছেপাৰেশ্যন বিটুইন এয়াৰক্ৰাফ্ট, অন এয়াৰ ছেপাৰেশ্যনটো মেইনটেইন কৰাব। দুখন এয়াৰক্ৰাফ্ট যদি বেছি কাষত আহি গৈছে, অল্টিটিউড ডিফাৰেঞ্চ কৰাই দিব ছেম ৱেত যদি যাব লগা হয়। এডজাষ্ট ৰুট, অল্টিটিউড এণ্ড স্পীড কণ্ডিশ্যনছ। তাৰে পিছত এইবিলাক সকলোখিনি ATC-ৰ কাম। ATC-য়ে জনাই থাকিব কোনখন এয়াৰক্ৰাফ্টক কি কৰিব। ডিচেণ্ট ষ্টেজ মানে বুজি পাইছে, অকণমান নামিব লাগিব তেওঁলোকে, ঠিক আছে। ডিচেণ্ট ষ্টেজত ইনিচিয়েটছ লেণ্ডিং ছিকুৱেঞ্চ, ইনষ্ট্ৰাক্টছ এয়াৰক্ৰাফ্ট টু ৰিডিউচ অল্টিটিউড, স্পীড কমাবলৈ কিমান কমাব, কিমান এল্টিটিউড, কিমান সময়ত কমাব। হঠাৎ কমাই দিব নোৱাৰে, আপোনালোকে যদি ভ্ৰমণ কৰিছে গম পায়। গ্ৰেভিটিৰ এগেইনষ্টত আমাৰ বডিৰ গোটেই বহুত এটা বেলেগ ধৰণৰ ফিলিং আহে। এপ্ৰ'চ ষ্টেজ যেতিয়া আহে, এলাইন্স দ্য এয়াৰক্ৰাফ্ট উইথ দ্য ৰানৱে, মানে এয়াৰক্ৰাফ্টৰ যিটো ন'জ বুলি কয়, এই আগৰ ভাগটো ৰানৱেৰ লগত এলাইন কৰিব লাগিব। এণ্ড ফাইনেলি লেণ্ডিং এণ্ড টেক্সিং কৰাবলৈ টাৱাৰ কণ্ট্ৰল গিভছ লেণ্ডিং ক্লিয়াৰেঞ্চ। কোনটো ৰানৱেত কেতিয়া কিমান সময়ত গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ হ'ব, সেই গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ পালে তেওঁলোকে মাটি চুবলৈ চেষ্টা কৰে আৰু নিৰ্দিষ্ট স্থানলৈ লৈ যাবলৈ সহায় কৰে। গতিকে এয়া ATC আমি ডিব্ৰুগড়ত দেখিবলৈ পাম। বেটাৰ ৰিয়েল টাইম মনিটৰিং, ৰিডিউচ ৰিস্ক। আৰু ইয়াতে ট্ৰানজিশ্যন ফ্ৰম লিগেচি ATC টু মডাৰ্ণ CNS ইণ্টিগ্ৰেটেড ছিষ্টেমছ মাৰ্কছ আ ভেৰি গুড মানে আপগ্ৰেড ইন দ্য এভিয়েশ্যন ইনফ্ৰাষ্ট্ৰাকচাৰ, ঠিক আছে। ষ্ট্ৰীমলাইন এয়াৰ ট্ৰেফিক ফ্ল', ৰিডিউচ ডিলেজ, ষ্ট্ৰেংথেনিং নৰ্থ ইষ্ট এজ এন এভিয়েশ্যন হাব এণ্ড এনহেঞ্চেছ কানেক্টিভিটি। বহুত মানুহে ভয় কৰিছিলে ডিব্ৰুগড়ত নামিবলৈ, ঠিক আছে। তো এতিয়া সেইবোৰ আৰু উন্নতমান কৰাৰ লগে লগে নৰ্থ ইষ্টখনো আৰু উন্নত হ'ব, ঠিক আছে। আপোনালোকে জানিব কিছুমান সৰু সৰু এয়াৰপৰ্ট থাকে, বহুত মানুহে ভয় কৰে। এনেকৈ মই এটা পুৰণি অভিজ্ঞতাৰ স্বৰূপে ক'ব পাৰোঁ যে নামচাইত এটা এয়াৰপৰ্ট আছে, ঠিক আছে, অৰুণাচলত। তাতে নামিব নিবিচাৰে, বহুতে ভয় কৰে এনেকুৱা সৰু এয়াৰপৰ্টত। এয়াৰক্ৰাফ্টবোৰো সৰু আৰু ATC বেছি ষ্ট্ৰং নহয়।
সো তাৰে কাৰণে এনেকুৱা ধৰণৰ যেতিয়া ডেভেলপমেণ্ট হ'ব টুৰিজম বৃদ্ধি হ'ব আৰু মানুহ বেছি ছেফ এণ্ড চাউণ্ড ফিল কৰিব গতিকে ইয়াৰ লগত এটা প্ৰিলিমছৰ প্ৰেক্টিছ কুৱেশ্যন আনিছোঁ চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যন দিবলৈ আৰু সৰু এটা শেষৰ বাতৰি ইনফেক্ট চি এম ছাৰে নিজে এইটো বাতৰি আমাৰ লগত শ্বেয়াৰ কৰিছিলে গতিকে আহি যাব পাৰে পৰীক্ষাত পটককৈ ঠিক আছে কোকৰাঝাৰ ডিষ্ট্ৰিক্টত এটা নতুন স্পিচিছ আমি দেখিবলৈ পাইছোঁ স্পিচিছটোৰ নামটো হৈছে চাইৰটি ডেক্টিলাছ ৰাইমনেচিছ গতিকে নিউ স্পিচিছ এই স্পিচিছটো হয় কি একচুৱেলি বেণ্ড টোড গেকো এটা হয় ঠিক আছে আৰু এই বেণ্ড টোড গেকোটো আমি দেখা পাইছোঁ ইটছ এ স্মল প্ৰথমে আপোনালোকে জানিবলৈ গেকো কাক কয় গেকো ইজ এ স্মল প্ৰাইমেৰলি নক্টাৰ্নেল ৰাতি এক্টিভ থকা ইনচেক্টিভৰাছ লিজাৰ্ড জেঠীৰ এটা বেচিকেলি এইটো স্পিচিছ আপোনালোকে দেখা পাইছে এইটো এটা জেঠীৰ প্ৰজাতি হয় ঠিক আছে আৰু জেঠীটো ইনচেক্টিভৰাছ মানে ইনচেক্টছ মানে ওপৰত নিৰ্ভৰশীল থাকে ফাউণ্ড ইন ৱাৰ্ম ক্লাইমেটছ ৱৰ্ল্ড ৱাইড ন'ন ফৰ স্পেচিয়েলাইজ ষ্টিকি ফুড pads that allow them to climb smooth surfaces like grass মানে যিখন ভৰি থাকে তেওঁলোকৰ তাৰে তলত মানে আঠা থাকে অলপ তো ধুনীয়াকৈ তেওঁলোকে মানে ষ্টিক কৰি কৰি ক্লাইম্ব কৰিব পাৰে ধুনীয়াকৈ চলন ফুৰণ কৰিব পাৰে আৰু ইট ইজ যিটো আমাৰ কাইৰ'ডেক্টিলাছ আছে ইটছ এ ডাইভাৰ্ছ জিনাছ অফ এছিয়ান গেকোজ এছিয়ান গেকোজৰ এটা স্পিচিছ হয় কমনলি ন'ন এজ বেণ্ড-টোড গেকোজ অৰ bow-fingered geckos. It has at least 195 described species at present, which makes it largest of the gecko genera. Gecko genera, one of the largest, and bent-toed geckos are a diverse group of lizards known for their adaptability and wide distribution. Right? গতিকে এতিয়া আমি এইটো এই যিটো মানে কাইৰ'ডেক্টিলাছ ৰাইমনেচিছ ইটছ এ স্পিচিছ অফ বেণ্ড-টোড গেকো এইটোতো আমি বুজি পালোঁ ক'ত পোৱা হৈছে ৰাইমনা নেশ্যনেল পাৰ্ক ক'ত আছে ৰাইমনা চাওকচোন এই ৰাইমনা ঠিক আছে দিছ ইজ ৰাইমনা ঠিক আছে মানস চিকনাজলা ৰাইমনা এই তিনিখন বিটিআৰ জেগাত বিটিআৰ অঞ্চলৰ নেশ্যনেল পাৰ্ক বা ৰাষ্ট্ৰীয় উদ্যান ঠিক আছে গতিকে আমি এই স্পিচিছটো ক'ত পাইছোঁ ৰাইমনা নেশ্যনেল পাৰ্ক ইট এক্সিবিটছ স্পিচিছখিনিৰ কি বিশেষত্ব আছে আপোনালোকে জানিবলৈ স্নাউট ভেণ্ট লেংথ অফ 71 mm সাইজটো গম পালে ঠিক আছে characterized by rounded bluntly conical and weakly needled dorsal tubercles this specific kind is also known for the curved toes that help them grip curved and sticky toes curved or logot and sticky to likhi lobo jikhini eolokor toes ase heburor tolot stickiness eta pabo aru curved pabo jate temloke khub সহজে বগাই ফুৰিব পাৰে and these bent or bow fingered toes an evolutionary adaptation that allows it to navigate the vertical moss covered rock surfaces বিলাকো ধুনীয়াকৈ তেওঁলোকে ইয়াতে নেভিগেট কৰিব পাৰে ঠিক আছে এতিয়া ৰাইমনাৰ বিষয়ে যদি আমি চাওঁ নৰ্থ ৱেষ্টাৰ্ণ পাৰ্ট অফ আছাম ঠিক আছে কোকৰাঝাৰ জিলাৰ আমি বিটিআৰ দেখা পাইছোঁ ইট লাইজ এলং দ্য ইণ্ডিঅ' ভূটান বৰ্ডাৰ অলছ' আৰু ইনফেক্ট এই ভূটানৰ যি ফিপছো ৱাইল্ড লাইফ চেংচুৰী এণ্ড জিগমে সিংগে ৱাংচুক নেশ্যনেল পাৰ্ক আছে তাৰে লগত খুব কানেক্টেড হয় ঠিক আছে ট্ৰান্সবাউণ্ডাৰী লেণ্ডস্কেপ এটাৰ লগতো আমি জড়িত গোটেই এইটো এটা ইক'চিষ্টেম এতিয়া দেশখন বেলেগ হ'লে কি হ'ল ঠিক আছে এনভাইৰনমেণ্ট বা পৰিয়াবৰণটো সেইবোৰ বস্তু নাজানে দেশৰ বিভাজন কি হয় গতিকে আমি স্পিচিছ চিমিলাৰিটি দেখিবলৈ পাওঁ ফিপছো বা জিগমেৰ লগত ইয়াতে বিটিআৰ ৰিজনত অঞ্চলত যি আমাৰ স্পিচিছ পাওঁ মইষ্ট ছাল ফৰেষ্ট চাব হিমালয়ান semi evergreen forest moist mixed deciduous forest savanna forest এইবোৰ আমি দেখিবলৈ পাওঁ many orchid species riverine grasslands ইয়াতে দেখিবলৈ পাওঁ তাৰ লগত golden langur asian elephant and bengal tiger prelims practice question এটা আনিছো চেষ্টা কৰিব কমেন্ট সেকশনত উত্তৰটো দিবলৈ আৰু শেষত এটা কথা ক'বলৈ বিচাৰিম যে যেহেতু এতিয়া প্ৰিলিমছ আহি পৰিছে সেই প্ৰিলিমছ মোড ল'বলৈ আপোনালোকে আৰম্ভ কৰক বহুতে কৈ আছে স্যাৰ পোষ্ট ভেকেন্সি কম আছে কিন্তু চেষ্টা কৰিব যদি আপোনালোকে চাই যে এচিএছৰ ভেকেন্সি অলমোষ্ট সিমিলাৰ আছে আৰু বিশেষকৈ আপোনালোকৰ প্ৰথম যেটো প্ৰিফাৰেন্স থাকে মেইনছত বা মেইনছৰ পিছত আপোনালোকৰ এচিএছৰ কাৰণে আপোনালোকে প্ৰিফাৰ কৰে গতিকে এচিএছৰ যেহেতু ভেকেন্সি আছে আপোনালোক এটাহে সিট লাগে তাৰে কাৰণে প্ৰস্তুতি কৰক পৰীক্ষাটো বেয়া নকৰিব ক্যাজুয়ালি নলব এইখিনি সময়ৰ ওপৰত বহুত নিৰ্ভৰশীল হ'ব আৰু সিৰিয়াস যিখিনি ষ্টুডেন্ট থাকে তেওঁলোকৰ কাৰণে খুব এটা ভাল অপৰচুনিটি কাৰণ কি ক্যাজুয়াল ক্যান্ডিডেটস যিসকলে অকল ভেকেন্সি চাই ফৰ্ম ফিল আপ কৰে তেওঁলোকে কেতিয়াও ফৰ্ম ফিল আপ নকৰিব এইটো সিসিত গতিকে আপোনালোকে ভালকে পঢ়ক আৰু যি সহায় লাগে আমি সদায় আছো প্ৰচেষ্টা কৰক যে কনসেন্ট্ৰেচন উভতাই আনক উৎসৱৰ যি এটা আমাৰ
পৰিৱেশ সৃষ্টি হৈ যায় অসমত, মই সেয়া বুজি পাওঁ। এতিয়া বহুত বেছি বিহু মঞ্চবোৰত গৈ গৈ আপোনালোকে শ্ব'জবোৰ এটেণ্ড কৰি থকাতকৈ অকণমান হ'লেও চেষ্টা কৰিব যাতে প্ৰিলিমছ মোড আহি আপোনালোকে পঢ়াটো আৰম্ভ কৰক। বাকী আকৌ লগ পাম অহা ৰবিবাৰে, তেতিয়ালৈকে ভালদৰে পঢ়ি থাকিব। ধন্যবাদ।